অসম জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিৰ অন্তৰ্গত আমাৰ যিটো ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ জিলাৰ অধিৱেশন আজি অনুষ্ঠিত হৈছে আৰু বহু ব্যক্তিয়ে যোগদান কৰিছে, বিশেষকৈ গণ পৰিষদ আৰু আন ৰাজনৈতিক দলৰো বহু বিষয়ববীয়া কৰ্মকৰ্তা আজি এই কাৰ্যসূচীত যোগদান কৰিছে। গতিকে সকলোকে দলৰ পবিত্ৰ মজিয়ালৈ উষ্ম আদৰণি জনাইছোঁ। তাৰ লগে লগে আমি দলে আমাৰ দলৰ সকলো ভাতৃ ভগ্নী সংগঠনৰ সাংগঠনিক ভেটি শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে আমি ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। যেতিয়া 2024 চনৰ শেষ ভাগত যেতিয়া আমাৰ দলৰ প্ৰতিষ্ঠা দিৱস হৈছিলে, তেতিয়া আমি কৈছিলোঁ যে 25 চনটো আমাৰ দলৰ সংগঠন বিস্তাৰৰ এটা বৰ্ষ হ'ব আৰু সেইকাৰণে আমাৰ সংগঠন বিশেষকৈ মূল সংগঠন মহিলা যুৱৰ উপৰিও আমাৰ সকলো ভাতৃ ভগ্নী সংগঠনৰ ভেটি টনকিয়াল আৰু সুদৃঢ় কৰিবৰ কাৰণে আমি কাম কাজ কৰিছোঁ। কাৰণ মহিলা সংগঠনটো অতি গুৰুত্বপূৰ্ণ, কাৰণ বিজেপি দলে আটাইতকৈ বেছি যদি প্ৰলোভিত কৰিছে তেতিয়াহ'লে মহিলাসকলক বিভিন্ন ধৰণে বিভিন্ন আঁচনি, বিভিন্ন প্ৰলোভন, বিভিন্ন মিছা কথাৰে প্ৰলোভিত কৰি তেওঁলোকৰ পৰা ভোট লোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে মহিলা শক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে এই যে চামুচেৰে দি বেলচাৰে নিয়া যিটো কাম, এই তেওঁলোকে যিধৰণে কৰ কাটল বঢ়াই দিছে, মূল্য বৃদ্ধি কৰিছে, 27খন টোল গেটৰ এতিয়া দপদপনি চলিব, আহি থাকিব লগা দিন হ'ব, 9খন ইতিমধ্যে আছে। স্মাৰ্ট মিটাৰ দিয়াৰ পাছত 64 লাখ পৰিয়ালৰ কি অৱস্থা হৈছে সকলোৱে জানে। পেট্ৰল, ডিজেল, গেছৰ চিলিণ্ডাৰৰ দাম কিমান বাঢ়িলে সেই কথাও সকলোৱে জানে। কিন্তু সেই ধৰণে আমি মহিলাসকলৰ সবলীকৰণ, আমাৰ মানুহৰ যিটো আত্মনিৰ্ভৰশীল বুলি যিটো কৈছিলোঁ, বিশেষকৈ সেইটো হোৱা আমি দেখিবলৈ পোৱা নাই। মহিলাসকলো আত্মনিৰ্ভৰশীল হোৱা নাই, পৰিয়ালসমূহৰো জীৱন ধাৰণৰ মানদণ্ড যিমান উন্নত হ'ব লাগে হোৱা নাই। আৰু 31,50,000 নিবনুৱাই এতিয়াও চাকৰি আৰু আত্মসংস্থাপনৰ কাৰণে ককবকাই থাকিব লগা হৈছে। তাৰ বিপৰীতে 6,366খন বিদ্যালয় ইতিমধ্যে মৃত্যুমুখত পৰিছে, আমাৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়। 8,600খন বিদ্যালয় নাইকিয়া হৈ গ'ল, তাৰে 6,366খন একেবাৰে মৃত্যুমুখত পৰিলে। গতিকে এই যিটো ভয়ংকৰ ভয়াৱহ পৰিস্থিতি, এইটোৰ যেতিয়া প্ৰশ্ন উত্থাপন কৰা হয়, তেতিয়াই বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা তেওঁলোকে আনি মানুহক বিভাজন কৰে। কালি কৈছে যে সাম্প্ৰদায়িকতা আমি কৰোঁ। তাৰমানে দেশৰ সংবিধানৰ শপত লোৱা, দেশৰ সংবিধানে কি কৈছে, কাৰো প্ৰতি অবিচাৰ কৰিব নোৱাৰিব, কাকো সংকীৰ্ণ বা হীন দৃষ্টিৰে চাব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ শপতটো যদি পঢ়িছে আপোনালোকে দেখিব, তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে আমি সাম্প্ৰদায়িকতা কৰোঁ। তাৰপিছত সাম্প্ৰদায়িকতা যদি কৰে তেনেকৈ মানুহক সমতাৰ দৃষ্টিৰে কেনেকৈ চাব? তাৰ পিছৰ বাক্যটো কৈছে তথাপিও আমি সমতাৰ দৃষ্টিৰে চাওঁ। সাম্প্ৰদায়িকতা কৰিবা আৰু সমতাৰ দৃষ্টিৰে চাবা, এইটো হ'ব নোৱাৰে। ইটো সিটোৰ পৰিপূৰক। সাম্প্ৰদায়িকতাটো বিভাজন। গতিকে এই গোটেই কথা বতৰাবোৰ মানুহে বুজি পাব লাগিব। এতিয়া মানুহক আকৌ পুনৰ প্ৰলোভিত কৰিবলৈ উঠি পৰি লাগিব। যোৱা 2 দিনৰ পৰা আপোনালোকে দেখিছে যে তেওঁলোকে লাখপতি বাইদেউৰ আঁচনিৰ 10,000 টকাৰ যিটো পইচা বিলোৱা আৰম্ভ কৰিছে। কিন্তু আগতে যিটো মানুহক দিছিলে প্ৰতিশ্ৰুতি যে আত্মসহায়ক গোটক 1 লাখ টকা দিব, 10গৰাকী আত্মসহায়ক গোটৰ মানুহে 10,000কৈ পাব। এতিয়া কি ৰাজনীতি কৰিছে? বিভাজনৰ, তাতো বিভাজনৰ ৰাজনীতি। এটা আত্মসহায়ক গোট লৈছে, তাৰে 3গৰাকীক দিছে, 7গৰাকীক দিয়া নাই। আৰু কালি ভাষণত কৈছে পৰৱৰ্তী দিনত দিম। তাৰমানে বিভাজন, তাৰমানে চাই লৈছে যিকেইগৰাকী বিজেপিৰ মানুহ, যিসকলে বিজেপিক ভোট দিয়াটো একেবাৰে কনফাৰ্ম, তেওঁলোকক 10,000কৈ দিছে। আৰু যিসকলক লৈ অকণমান দুদুল্যমান অৱস্থা, দিব নে নিদিব ঠিক নাই, অলপ ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেট, তেওঁলোকক প্ৰলোভন কৰি ৰাখি থৈ দিছে যে ভোটটো দি লওক, 26ৰ পিছত আমি তেওঁলোকক দিম। গতিকে এই কথাবোৰ আমি মানুহক উদঙাই দেখুৱাব লাগিব। আজিৰ পৰা আৰম্ভ কৰিছোঁ, পৰৱৰ্তী দিনসমূহতো এইবোৰ কথা আমি মানুহৰ মাজলৈ লৈ যাম। কেনেকৈ তেওঁলোকে কৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ সকলোকে দিম, সম্পূৰ্ণ দিম। সকলোকেও নিদিলে আৰু সম্পূৰ্ণও নিদিলে। অমৃত কলহ আৰু অমৃত বৃক্ষ দুয়োটা, যিসকল যাত্ৰাত অংশগ্ৰহণ কৰিছিলে, যিসকলে বৃক্ষ ৰুইছিলে, আজিও গছপুলি ৰৈ আছে। গছপুলি ৰুই এনেকৈ জেউৰা মাৰি যিসকল মহিলা আজিও ৰৈ আছে 10,000 পাম বুলি, যাক ৰাম ঠগন দিছে, সেইবোৰ কথাও মানুহৰ মাজলৈ লৈ যাব লাগিব। যিসকলে মানুহে ঘৰ পাব লাগিছিলে, চৰকাৰী গৃহ, যিসকল দুখীয়া প্ৰকৃতাৰ্থে, বহুত তেনেকুৱা জিঅ'টেক কৰিছে, নিজৰ পিছফালৰ ঘৰ গোহালি আৰু পিছফালে গঁৰাল দেখুৱাইও বহুতে জিঅ'টেক কৰি ঘৰ লৈছে। কিন্তু আমি কৈছোঁ যে যিসকল পাব লাগে দুখীয়া মানুহ, তেওঁলোকক যে নাই দিয়ে, সেইসকল মানুহৰ ওচৰলৈ যাওঁ, তেওঁলোকক ক'ম যে আপোনালোকক ঠগা হৈছে,
আৰু আপোনালোকক চাই দিছে বিজেপিৰ পৰিয়ালৰ মানুহে পায়, বিজেপিৰ দায়িত্বত থকা মানুহে পায়, তেওঁলোকৰ ভতিজাকে পায়, ভাগিনীয়েকে পায়, ভায়েকৰ পুতেকে পায়। কিন্তু পাব লগা যিসকল মানুহ, যিসকলে ন্যায্য প্ৰাপ্তিৰ যাৰ অধিকাৰ আছে, সেইসকলক প্ৰতাৰিত কৰা হৈছে, ঠগা হৈছে।